Hello guys, welcome জনাইছো মোৰ ৰঞ্জু কিচন ব্লগলে কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলোৱে ভালে আছে গাইস আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো মই নেপালী কচু ঠাৰি ৰেচিপি আশা কৰো ভিডিওটো প্ৰথম পৰা শেষলৈকে চাব আৰু মোৰ দৰে এবাৰ নিশ্চয় বনাই খাই চাবচোন গাইস আৰু ধুনিয়াকে মই কচু ঠাৰি কিডাল কাটি লৈ 1 ঘণ্টা মান ৰ'দত শুকুৱালো তাৰ পিছত আহিলো বাকলি গুছাই ধুনিয়াকে কাটি লৈছো গাইস আপোনালোকে এটো কি বুলি কয় মোক কমেন্টত জনাবচোন আমি হৰুৱা পাই শুনি আহিছো নেপালী কচু বুলি তো হেতু কাৰণে আমি নেপালী কচু বুলিয়ে কওঁ আৰু নেপালী কচু ঠাৰিখিনি ধুনিয়াকে কাটি ললো আৰু এফালে বইল কৰি লবলে মই অকমান নিমখ দিছো আৰু অকনমান নেমু দিছো আৰু এতিয়া ধুনিয়াকে কাটি লোৱা ঠাৰিখিনি ইয়াতে ঢালি দিছো আৰু দেখিছেনে গাইস এই কেৰাহী হৈ গৈছে আৰু এফালে 10 মিনিট মই বইল কৰি ৰাখিলো তাৰ পিছত চকচোন একেবাৰে অকমানে হৈ থাকিলে আৰু এইখিনি মই এতিয়া খুব ধুনিয়াকে নমাই লৈছো গাইস আপোনালোকে খাইনে বাৰু এইটো ভিডিও মই আগতে এবাৰ দিছো বাৰু নেপালী কচু ঠাৰি ভিডিওটো কিন্তু মই মাছৰ মোৰ লগত বনাইছিলো কিন্তু আজি মই চানা লগত বনাম আৰু এফালে মই ভাজিবৰ কাৰণে তেল অকমান দিলো তাতে গোটা জিৰা কেইটামান দিলো তেজপাত দুখনমান বিলাহী দুটা দিছো আৰু লগত অকনমান হালধি দিছো গাইস আপোনালোকে এতিয়া খাবচোন বৰ ভাল লাগে এই ঠাৰিটো যে কাৰণ এতিয়া শুকান বতৰ হৈছে ন নখজাব কিন্তু আমাৰ এফালে অকমান বৰষুণ দি আছিল মেঘালয় ফালে অলপ বৰষুণ দি আছিল তো হেতু কাৰণে অকমান খজাব পাৰে বুলি মই নেমু দিছো আৰু অকমান মই তেতেলি দিম লাষ্টত আৰু খুব ধুনিয়াকে আদা নহৰু দিলো অকমান গৰম মছলা দিলো আৰু এতিয়া মই বইল কৰি ৰাখা কচু ঠাৰিখিনি ইয়াতে ভাজি দিলো ঢালি দিলো গাইস এতিয়া মানে এয়া দেখিছেনে বইল কৰি ৰাখা চেনা অকমানো দিলো চানাটো মানে অলপ কলা কলা দেখিছে কিন্তু মই বইল কৰি ৰাখিছিলো আৰু এতিয়া মই আকৌ অকমান লৰাই দিছো তাৰ পিছত মই আকৌ হিজিবৰ কাৰণে অলপ দেৰি ৰাখি দিম আৰু এফালে মই মাজে মাজে এবাৰ দুবাৰ লাগি ধৰিব বুলি চেকো কৰি আছো গাইস আপোনালোকে বনাই খাই চাবচোন বৰ ভাল লাগে আৰু এফালে চকচোন একেবাৰে অকমান হৈ থাকিলে এক কেৰাহী হৈছিলে গাইস আৰু এফালে দেখিছানে মই অকনমান তেতেলি পানী দি দিছো তেতেলিখিনি মই অকমান গৰম পানীত তিয়াই ৰাখিছিলো আৰু তাৰ পিছত গুটিখিনি উলিয়াই ইয়াতে ঢালি দিলো কাৰণ যিহেতু এতিয়া অকন খজাব পাৰে ন তো হেতু কাৰণে মই বলো অকমান তেতেলি দি দিও নখজাব আৰু এফালে হৈ গল অকমান আপোনালোকক পৰিবেশন কৰি দেখাছো এয়া আজি নেপালী কচুৰ লগত চানা দি ৰেচিপি বনালো আপোনালোকক বনাই খাই চাব নতুন এটা ভিডিওলৈ আকৌ আহিম আজিলৈ আহো বাই বাই ধন্যবাদ